হয়, আমি কেইবাদিন ধৰি অসমত নিউজত আমি দেখা পাই আছো হুজাইৰ এজন ML আগত আছিল, এতিয়া নাই। তাৰ নাম হ'ল শিলাদিত্য। কেইবাদিন ধৰি আমি নিউজত দেখা পাই আছো মিডিয়া কেইটামান লৈ হুজাইত আৰু ক'ত ক'ত ঘূৰি আছে, কৈ আছে যে ইয়াত বাংলাদেশী অবৈধ নাগৰিক আছে বা উৰিয়াম ঘাটৰ পৰা যে এইবোৰ মুছলমানো আহি আছে, কৈ আছে যে ইয়াত বোলে সোমাই আছে। তো গাইছ, আপোনালোকে মোক কমেণ্ট কৰি জনাওক যে এইকেইটা বাংলাদেশী, এইকেইটা কি এনেই এজনৰ ঘৰত আহি কিনে বহি যাব নেকি? এতিয়া আমাৰ গড় হ'ল নগাঁৱত, ৰূপীহাটত। এতিয়া আমি কাম কৰিবলৈ ডিমাপুৰ গৈছো, তাতে যদি উচ্ছেদ কৰিছে আমাৰ ইয়াত নগাঁও আমাৰ আহিব লাগিব। ঠিক তেনেকুৱাই মানুহ নিজৰ বাহন নিজৰ স্থান এৰি ক'তবা যদি গৈছে কাম কৰিবৰ কাৰণে, কাৰণ আমাৰ দুখীয়া মানুহ কাম কৰি খাব লাগিব। তাৰ পৰা চৰকাৰী মাটি চৰকাৰে লুটি দিছে, এইকেইটা মানুহ গড় দৰ ভাঙি কিনে নিজৰ স্থানলৈ আহি আছে। কিন্তু এইটো লৈ শিলাদিত্য কৈ আছে যে অবৈধ নাগৰিক সোমাই আছে। তো কাৰণটো হ'ল, শিলাদিত্যৰ কাৰণটো হ'ল যে 2026 ইলেকশ্যন খেলিবৰ কাৰণে আমাৰ মিয়া মুছলমানক বাংলাদেশী কৈ পেলাই উচ্ছেদ কৰিব, কৈ পেলাই মাৰিম কাটিম কৈ পেলাই এইবিলাক মানে মিছা তদন্ত মানে ভিডিঅ' বনাই মুখ্যমন্ত্ৰী তাত খুব ভাল মানুহ হ'ব বিচাৰিছে যে মুখ্যমন্ত্ৰীয়ে যদি 2026 টিকট দিয়ে। তো শিলাদিত্য আপোনাক কম শুনক, এইবোৰ ভণ্ডামি অভদ্ৰামি বাদ দিয়ক। আপোনালোকে আৰু কিমান আমাৰ মুছলমানক মানে অত্যাচাৰ কৰিব? এটা সীমা থাকে, আপোনালোকে কিন্তু সীমা পাৰ হৈ গৈ আছে। মানুহ আৰু কিমান ধৈৰ্য ধৰিব? আমি আৰু কিমান ধৈৰ্য ধৰিম? আপোনালোকে আগত এনেকুৱা আমাক বাংলাদেশী বুলি কিমান আৰু অভদ্ৰামি কৰি আপোনালোকে গালাগালি পাৰিব আপোনালোকে। পিছে যদি আমি মিয়া মুছলমান ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ যাওঁ, আপোনালোকে কয় যে এইটো বাংলাদেশী, ইয়াৰ গড় উচ্ছেদ কৰক। আগত নিজৰ ভুলটো শুধৰাওক। যদি অসমত যদি বাংলাদেশী প্ৰকৃত আছে, অসম চৰকাৰ আছে, আৰক্ষী আছে, তদন্ত কৰি কিনি ওলাক। কিন্তু আপুনি কিয় এইবোৰ ভুলভাল কিয় নিউজ বনাই আছে? আৰু এটা কথা আপুনি কি কৈছে গাইছ, আপোনালোকে শুনি লওক। মুছলমানসকলে যদি আৰৱলৈ যায়, তাতেও তেওঁলোকৰ স্থান নাই। হয়, আপোনালোকে শুনি পাইছে, কৈ আছে যে যদি আমাৰ মুছলমান মানুহ যদি আৰৱতো যায়, তাতো বোলে আৰৱৰ মানুহ আমাক ঘিণ কৰে। এই আপুনি ইমান অভদ্ৰনে? শুনক, তাতে মুছলমান কিমান আছে তাতে? তাতে মুছলমান কিমান আছে? যদি মুছলমান যদি 100% যদি 30% আছে, 70% হিন্দু আছামিজ বৌদ্ধ তাতে গৈ পেলাই কাম কৰি আছে ইণ্ডিয়াৰ পৰা। হিন্দু বহুত মানুহ কাম কৰি আছে, কিন্তু আৰৱৰ মানুহে কাকো ঘিণ কৰা নাই, তই হিন্দু বুলি এনেকুৱাও কোৱা নাই। কিয় কাৰণ জানানে? চবৰ লগত কেনেকুৱা চলিব লাগে সেইবোৰ আৰৱৰ মানুহে জানে। আপোনাৰ নিচিনা ইমান অভদ্ৰ নহয়। এইবাৰ ভুলভাল ভিডিঅ' বনাই নিউজত ফেচবুকত আপলোড নকৰিব। আমাৰ মিয়া মুছলমান যদি অসমত যদি বাংলাদেশী আছে, চৰকাৰ আছে, আমি চৰকাৰক কম, আৰক্ষী আছে, আপোনালোকে তদন্ত কৰক। কিন্তু এই শিলাদিত্য যিটো কৰি আছে হিন্দু মুছলমান মানে এটা লাফৰা হ'ব কাৰণে। আৰু শিলাদিত্য আপোনাক এটা কথা কম শুনক, না পাব মুছলমানৰ চাপোৰ্ট, না পাব হিন্দু মানুহৰ চাপোৰ্ট। এইবোৰ বাদ দিয়ক, নিজৰ দিলটো চাফা কৰক। ধন্যবাদ।